নমস্কাৰ আজি আমি মায়োপিয়া বা নিকট দৃষ্টি সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছো মায়োপিয়া এটা ৰিফ্ৰেক্টিভ এৰৰ য'ত মানুহে দূৰৰ বস্তু কমকৈ দেখা পায় আজিকালি ল'ৰা ছোৱালীৰ মাজত মায়োপিয়াটো খুব বেছিকৈ হোৱা দেখা গৈছে মায়োপিয়া বেছিকৈ হ'লে আমি কি লক্ষণ দেখা পাব পাৰোঁ এক নম্বৰ হৈছে ল'ৰাজন বা ছোৱালীজনীয়ে চকুটো কেৰা হ'ব পাৰে যদি কোনো এজন ল'ৰা বা ছোৱালীৰ চকুটো কেৰা থাকে তেতিয়াহ'লে আমি মায়োপিয়া হৈছে নে নাই এটো টেষ্ট কৰিব লাগিব দুই নম্বৰতে হৈছে আমি ল'ৰাজন বা ছোৱালীজনী যেতিয়া স্কুলত গৈছে যেতিয়া যদি স্কুলৰ বৰ্ডখন ভালকৈ দেখা নাপায় তেতিয়াহ'লে আমি মায়োপিয়া হ'ব পাৰে বুলি ভাবিব লাগিব তৃতীয়তে যদি ল'ৰাজন বা ছোৱালীজনীয়ে টিভিৰ একেবাৰে ওচৰত বহিছে মানে হি দূৰৰ পৰা ভালকৈ টিভিটো দেখা নাপায় সেই কাৰণে টিভিৰ ওচৰত গৈ পেলাই টিভিৰ প্ৰগ্ৰাম চাইছে বা টিভিত কাৰ্টুন চাইছে তেতিয়াহ'লে আমি মায়োপিয়া হ'ব পাৰে বুলি আমি ভাবিব লাগিব 4 নম্বৰ হৈছে যদি তেওঁ সঘনাই চকুজনী এনেকৈ মোহাৰি আছে বা ফ্ৰিকুৱেণ্ট আই ৰাবিং বুলি কয় চকুজনী যদি সঘনাই এনেকৈ মোহাৰি আছে তাৰমানে তেওঁৰ চকুৰ অকমান বিষ হৈছে সেইকাৰণে চকুজনী মোহাৰি থাকে তেতিয়াহ'লে আমি মায়োপিয়া টেষ্ট কৰিব লাগিব 5 নম্বৰ হৈছে তেওঁ যদি কয় যে তেওঁৰ সঘনাই মূৰৰ বিষ হৈ থাকে বা চকুৰ বিষ হৈ থাকে তেতিয়াহ'লে আমি মায়োপিয়া আছে নে নাই আমি চাব লাগিব এতিয়া এনেকুৱা যদি লক্ষণে দেখা দিয়ে তেতিয়াহ'লে অভিভাৱকৰ কি দায়িত্ব আছে অভিভাৱকৰ দায়িত্ব আছে প্ৰথম কথা যে ল'ৰাজন বা ছোৱালীজনী স্কুলত ভালকৈ দেখিছে নে নাই হেতু আমি চাব লাগিব কেতিয়াবা দেখা যায় যে ল'ৰা ছোৱালীয়ে স্কুলত ভালকৈ হোমৱৰ্ক স্কুলত ভালকৈ স্কুল ৱৰ্ক কৰিব নোৱাৰে ভালকৈ লিখি নানে বা ধৰক তেওঁৰ ৰিজাল্টটো বেয়া হৈছে তে ইয়াৰ কাৰণ কেতিয়াবা মায়োপিয়া হোৱা দেখা যায় কাৰণ মায়োপিয়া যদি ল'ৰাজন বা ছোৱালীজনী থাকে তেতিয়াহ'লে তেওঁ দূৰৰ বস্তু দেখা নাপালে তেওঁ স্কুলত এটেনশ্যন দিব নোৱাৰিব তেতিয়া অভিভাৱকে নিজেই ঘৰত প্ৰথমতে চাব লাগে যে দূৰৰ বস্তুটো তেওঁ দেখা পায় নে নাপায় যদি তেওঁ সাসপেক্ট কৰে যে তেনেকুৱা দেখা ঠিক নাপায় তেতিয়াহ'লে চকু বিশেষজ্ঞৰ লগত আলোচনা কৰিব পাৰে এতিয়া মায়োপিয়া নহবলৈ আমি কি উপায় অৱলম্বন কৰিব লাগে এক নম্বৰতে আমি সকলোৱে মোবাইল বা কম্পিউটাৰ আজিকালি বেছিকৈ চাওঁ মোবাইল বা কম্পিউটাৰ চোৱা সময়ত আমি এটা নিৰ্দিষ্ট ডিসটেন্স মেইনটেইন কৰিব লাগিব আমি 1.5 ফুট বা 2 ফুট আঁতৰত স্ক্ৰীনখন ৰাখিব লাগিব আৰু লগতে স্ক্ৰীনৰ ব্ৰাইটনেছটো কম কৰিব লাগিব আৰু ল'ৰা ছোৱালীক যিমান পাৰে সিমান কমকৈ মোবাইলটো যাতে চায় তাৰ ব্যৱস্থা কৰিব লাগিব আৰু লগতে অভিভাৱকেও যাতে ল'ৰা ছোৱালীৰ আগত বেছি সময় মোবাইল নাচায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব 2 নম্বৰ হৈছে yummy green leafy vegetables and fruits আমি ল'ৰা ছোৱালীক সেউজীয়া শাক-পাচলি খাবৰ কাৰণে আমি ক'ব লাগিব আৰু লগতে আমি ফল-মূল প্ৰচুৰ পৰিমাণে খুৱাব লাগিব তৃতীয় হৈছে ল'ৰা ছোৱালীক সদায় 1 ঘণ্টামান সময় আউটডোৰ এক্টিভিটিজ কৰিব দিব লাগে যেনে খেলা ধূলা ফুটবল খেলা ক্ৰিকেট খেলা বা বাহিৰত ৰ'দত অলপ খোজ কৰা ইত্যাদি ক্ষেত্ৰত এনকাৰেজ কৰিব লাগিব 4 নম্বৰতে হৈছে যেতিয়া আমি মোবাইল বা কম্পিউটাৰ কিবা কাৰণত চাব দিবলগীয়াও হয় তেতিয়াহ'লে মাজতে আমি ব্ৰেক ল'ব দিব লাগিব 20-20-20 ৰুল আমি ফলো কৰিব লাগিব প্ৰত্যেক 20 মিনিট সময়ৰ পিছতে আমি ল'ৰাজন বা ছোৱালীজনীক ক'ব লাগিব যে তুমি অলপ বাহিৰলৈ উঠি যাবা গৈ পেলাই 20 ফুট আঁতৰত থকা গছ-গছনি চাব লাগিব আৰু তাৰ পিছতহে তুমি আকৌ নেক্সট স্ক্ৰীনৰ সন্মুখত বহিব পাৰিবা আৰু স্ক্ৰীনৰ সন্মুখত বহোতে সদায় ব্লিংকিং এনেকৈ চকুকেইটা টিপিয়াই থাকিব লাগিব যাতে চকুজুৰি ড্ৰাই নহয় আৰু চকুৰ পাৱাৰটো চেঞ্জ নহয় 5 নম্বৰ হৈছে যেতিয়া কম্পিউটাৰ বা মোবাইল চাই তেতিয়াহ'লে ৰুমটো একেবাৰে আন্ধাৰ কৰি ৰাখিব নালাগে ৰুমত এটা নৰ্মেল ৰুম লাইট ৰাখিব লাগে কাৰণ আন্ধাৰত কন্ট্ৰাষ্টটো বেছি হয় আৰু চকুৰ ওপৰত বেছিকৈ প্ৰেছাৰ পৰে এইবিলাক কৰাৰ পিছতো যদি ধৰক আপোনাৰ চকুত মায়োপিয়া থাকা বুলি সাসপেক্ট কৰে তেতিয়া হলে
প্ৰতি 6 মাহৰ মূৰত এজন চকু বিশেষজ্ঞৰ তাতে যাব লাগে আৰু চকুজুৰি ভালকৈ পৰীক্ষা কৰাব লাগে কাৰণ মায়োপিয়া যদি সময়মতে ডায়াগনোচিছ নহয় তেতিয়াহ'লে ল'ৰা ছোৱালীৰ দৃষ্টিশক্তি কমি যাব আৰু তেওঁ পঢ়া শুনাটো তেওঁৰ লছ হ'ব আৰু লগতে বেছি দিন মায়োপিয়া হৈ থাকিলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেৰা চকু বা ধৰক আমি এমব্লায়োপিয়া বা লেজি আই এনেকুৱা সমস্যাৰো হ'ব পাৰে গতিকে আমি যাতে মায়োপিয়া যদি সাসপেক্ট কৰো তেতিয়াহ'লে লগে লগে আমি চকু চিকিৎসকৰ তাত গৈ চকুজুৰি দেখুৱাও আৰু তেওঁলোকে যাতে ভৱিষ্যতে ভালকৈ দেখা পাব পাৰে তাৰ ব্যৱস্থা লওঁ এতিয়া মায়োপিয়া হলে আমি চিকিৎসকসকলে কি কৰো মায়োপিয়া হলে আমি চিকিৎসকসকলে প্ৰথমতে চকুজুৰি ভালকৈ পৰীক্ষা কৰি ভিতৰত কিবা বেলেগ আৰু কিবা এবনৰ্মেলিটিজ আছে নেকি এটো চাই পেলাই আমি চশমা দিব পাৰো চশমাটো হৈছে অতি কম খৰচত হোৱা এটা ব্যৱস্থা 2 নম্বৰতে যদি কিছুমান ল'ৰা ছোৱালী ধৰক চশমা ল'ব বেয়া পায় অকমান ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেতিয়া কন্টাক্ট লেন্স ল'ব পাৰে আৰু ধৰক 18 বছৰ বা 20 বছৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে ধৰক লেসিক লেজাৰ কৰিব পাৰে গতিকে এই তিনিটা ব্যৱস্থাই বৰ্তমান উপলব্ধ গতিকে আহক আমি সকলোৱে মায়োপিয়া সম্পৰ্কে সজাগ আৰু সচেতন হওঁ আৰু মায়োপিয়া মুক্ত সমাজ গঢ়ো ধন্যবাদ